Welcome to Raw English Learning Academy. আজি মই ইংলিশ গ্ৰামাৰৰ ওপৰত আনেটি নতুন ভিডিও লৈ আহিছো। এই ভিডিওটো বিশেষকৈ যিসকল ক্যান্ডিডেটে অহা 28 ফেব্ৰুৱাৰীত হ'বলগীয়া স্পেশাল ডেটত বহিব বিচাৰিছে তেওঁলোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। তো এই sagate মই আনেটা কথা ক'ব বিচাৰিছো। মই ইংলিশ গ্ৰামাৰৰ ওপৰত বহুকেইটা ভিডিও প্ৰস্তুত কৰিছো। তাত প্ৰতিটো টপিকছৰ নিয়মখিনি বিতংভাৱে আলোচনা কৰা আছে। যদি কোনোবাই এতিয়ালৈকে সেই ভিডিওবোৰ চোৱা নাই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু পাৰিলে প্লেলিষ্টত গৈ ৰ ইংলিশ লাৰ্নিং একাডেমি সাৰ্চ কৰি ভিডিওবোৰ আপোনালোকৰ সিলেবাসৰ উপযোগী হোৱা কৰি চাই ল'ব। তো বলা আমি পলম নকৰি আৰম্ভ কৰো আজিৰ এই আকৰ্ষণীয় ভিডিওটো। আজিৰ ভিডিওটোত মই আলোচনা কৰিবলৈ লম কোৱেশ্চন প্যাটাৰ্ন WH কোৱেশ্চনস। তো কোৱেশ্চন প্যাটাৰ্নক সাধাৰণতে দুটা ভাগত ভাগ কৰিব পাৰি। এটা হ'ল আস্ক কোৱেশ্চন আৰু আনটো হ'ল টেগ কোৱেশ্চন। তো কোৱেশ্চন প্যাটাৰ্ন WH কোৱেশ্চন মানে একচুয়ালি আস্ক কোৱেশ্চন বুজায়, ইয়াতে মেনশন কৰি দিয়া নাই। কিন্তু কোৱেশ্চন প্যাটাৰ্ন বা WH কোৱেশ্চন প্যাটাৰ্নৰ যদি WH কোৱেশ্চন থাকে তেন্তে কি বুজাব? আস্ক কোৱেশ্চন বুজাব। তো প্ৰথমতে আমি জানি লওঁ যে WH কোৱেশ্চনস মানে কি। WH কোৱেশ্চন মানে হ'ল সাধাৰণতে যিবিলাক সেন্টেন্স কোৱেশ্চন কৰিবলৈ মানে প্ৰশ্ন কৰিবলৈ WH ওয়ার্ড বা কোৱেশ্চন ওয়ার্ডৰ সহায় লৈ আমি কি কৰো? প্ৰশ্ন কৰো। আৰু হেবিলাক ওয়ার্ড সাধাৰণতে WH দি আৰম্ভ কৰা থাকে। যেনেকুৱা what WH দি আৰম্ভ কৰা আছে, when WH দি আৰম্ভ কৰা আছে, তাৰপিছত where WH দি আৰম্ভ কৰা আছে, তাৰপিছত why WH দি আৰম্ভ কৰা আছে, তাৰপিছত which WH দি আৰম্ভ কৰা আছে, তাৰপিছত who, তাৰপিছত whose, তাৰপিছত whom এইকেইটা কি WH দি আৰম্ভ কৰা আছে। তো এইকেইটা সাধাৰণতে কি WH ওয়ার্ড বুলি কোৱা হয়। ইয়াৰ উপৰিও হাউ টু যদিও WH দি আৰম্ভ হোৱা নাই তথাপিও এটো কি WH কোৱেশ্চনৰ ভিতৰত পৰে, কাৰণ এটো কি কৰা হয়? কোৱেশ্চন কৰাৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও হাউ মেনি, তাৰপিছত হাউ মাছ, হাউ লং, হাউ ফাৰ, হাউ অফেন এইবিলাক খুবেই ইম্পৰ্টেন্ট। যোৱা যেটো টেট পৰীক্ষা হৈছিল 2019ত তাত হাউ অফেন, হাউ লং, তাৰপিছত হাউ মাছ, হাউ মেনি এইবিলাক অপচন আছিল। তো বলা আমি পলম নকৰি আৰম্ভ কৰো আজিৰ ভিডিওটো। প্ৰথমতে আমাৰ এইবিলাক আমি কি কোৱেশ্চন কৰাৰ বাবে এইবিলাক ওয়ার্ড আমি ব্যৱহাৰ কৰো। এইবিলাক সাধাৰণতে কি বুলি কোৱা হয়? কোৱেশ্চন ওয়ার্ড বা WH ওয়ার্ড বুলি কোৱা হয়। তো প্ৰথমতে আমি এইবোৰৰ অৰ্থ জানি লোৱা খুবেই দৰকাৰ, কাৰণ এইবিলাকৰ অৰ্থ যদি নাজানো আমি কি কোৱেশ্চন কৰাটো খুবেই টান হ'ব। তো সাধাৰণতে কোৱেশ্চন প্যাটাৰ্নৰ আস্ক কোৱেশ্চন WH কোৱেশ্চন মানে হ'ল আস্ক কোৱেশ্চন। আস্ক কোৱেশ্চন কৰিবলৈ যাওঁতে সাধাৰণতে কি দিয়া থাকিব? এটা এনসাৰ দিয়া থাকিব। এই এনসাৰৰ কি বনাব লাগে? কোৱেশ্চন বনাব লাগে। তো পিছত এক্সামতে কেনেকুৱা ধৰণৰ লাষ্ট এক্সামত আহিছিল আমি আলোচনা কৰিবলৈ লম। তো প্ৰথমতে আমি এইবিলাকৰ অৰ্থ জানি লওঁ। পাৰিলে এইবিলাক বহিত লিখি লৈ ভালদৰে মুখস্থ কৰি ল'ব। প্ৰথম কি আছে? হোৱাট মানে হ'ল কি, when মানে হ'ল কেতিয়া, where মানে হ'ল ক'ত, why মানে হ'ল কিয়, which মানে কোনটো বা কোনজন, which টো কি বুজাব পাৰে? কোনো বস্তু বুজোৱাৰ ক্ষেত্ৰতো কি হ'ব পাৰে? which ব্যৱহাৰ হ'ব পাৰে। ব্যক্তি বুজোৱাৰ ক্ষেত্ৰতো কি হ'ব পাৰে? which ব্যৱহাৰ হ'ব পাৰে। বা whichৰ সহায় লৈ আমি কি বস্তুৰ ক্ষেত্ৰতো কোৱেশ্চন কৰিব পাৰো, ব্যক্তিৰ ক্ষেত্ৰতো কোৱেশ্চন কৰিব পাৰো। তাৰপিছত কি আছে? who মানে কোন, whose মানে কাৰ, whom মানে কাক, how মানে কেনেকৈ, তাৰপিছত how many হ'ল কিমান। এটো কি সংখ্যা বুজাবলৈ যিবিলাক বস্তু আমি গণনা কৰিব পাৰি সেইবিলাক বস্তুৰ ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম? how many ব্যৱহাৰ কৰিম। তাৰপিছত how much কিমান পৰিমাণ বুজাবলৈ যিবিলাক বস্তু গণনা কৰিব নোৱাৰি মানে আনকাউন্টেবল নাউনৰ ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম? how much ব্যৱহাৰ কৰিম। তাৰ পিছত how long
কিমান সময় বুজাবলৈ হাউ লং সাধাৰণতে কি বুজায় সময় বুজোৱাৰ ক্ষেত্ৰত হাউ লং ব্যৱহাৰ কৰা হয় তাৰ পিছত আছে হাউ ফাৰ মানে কিমান দূৰ বুজাবলৈ সাধাৰণতে হাউ ফাৰ ব্যৱহাৰ কৰা হয় আৰু হাউ অফেন মানে কোন এটা ঘটনা বা কোন এটা কাম কিমান বাৰ ঘটিছে তাক বুজাবলৈ হাউ অফেন ব্যৱহাৰ কৰা হয় তো এইবোৰ খুবই ইম্পৰ্টেন্ট কোশ্চেন প্যাটাৰ্নৰ বাবে WAC কোশ্চেনছৰ ক্ষেত্ৰত পাৰিলে এবিলাকে বহিত লিখি লৈ ভালকে মুখস্থ কৰিব আৰু স্কিপ নকৰাকৈ ভিডিওটো চাই থাকক বহুত কামত দিব এতিয়া আইছো আস্ক কোশ্চেন মানে নো কি আস্ক কোশ্চেন মানে হল সাধাৰণতে এটা কি থাকিব এনসার দিয়া থাকিব সেই এনসারটোৰ কি কৰিব লাগিব কোশ্চেন বনাব লাগিব হেটি হল আস্ক কোশ্চেন আস্ক মানে হল সোধা আৰু কোশ্চেন মানে প্ৰশ্ন সোধা মানে এটা উত্তৰ দিয়া থাকিব তাৰ কি প্ৰশ্নটো বনাব লাগিব তো ফার্স্ট এক্সাম্পল আহিছো ফার্স্ট এক্সাম্পলত দিয়া আছে মাই ফাদার ইজ এ ফার্মার এটো কি বনাব লাগে কোশ্চেন বনাব লাগে মাই ফাদার ইজ এ ফার্মার এটো কি কোশ্চেন বনাব লাগে কেনে কোশ্চেন বনাব পুনৰতে ভাবিব লাগিব আপোনালোকে যে কোনোবাই আপোনাক কিবা এটা প্ৰশ্ন কৰিছে তাৰ উত্তৰ আপুনি দিছে যে মাই ফাদাৰ ইজ এ ফাৰ্মাৰ তো মানুহজনে কি প্ৰশ্ন কৰিছিল হেতু আপোনালোকে নিজে কি কৰিব লাগিব বিচাৰ কৰিব লাগিব তো কি আছে মাই ফাদাৰ ইজ এ ফাৰ্মাৰ এটো কোনোবাই প্ৰশ্ন কৰিছে তাৰ উত্তৰ আপুনি দিছে তো ইয়াৰ প্ৰশ্নটো কি হ'ব মোৰ দেউতাক এজন কি খেতিয়ক তো মানুহজনে কি প্ৰশ্ন কৰিছিল what is your father মানে তোমাৰ দেউতা কি কৰে তাৰ পিছত কোশ্চেন এক্সাম্পল নম্বৰ 2 লৈ আইছো এক্সাম্পল নম্বৰ 2 দিয়া আছে এনসার দিয়া আছে I watch TV at night মানে মই ৰাতি বা নিশা টিভি চাও তো কোনোবাই প্ৰশ্ন কৰিছে তাৰ উত্তৰ আপুনি দিছে যে I watch TV at night মই নিশা টিভি চাও তো মানুহজনে কি প্ৰশ্ন কৰিছে তুমি কেতিয়া টিভি চোৱা when do you watch TV তুমি কেতিয়া টিভি চোৱা থাৰ্ড এক্সাম্পল লৈছো থাৰ্ড এক্সাম্পল দিয়া আছে my uncle lives in Kolkata মোৰ খুৰা কলকাতাত থাকে বা বাস কৰে কোনোবাই প্ৰশ্ন কৰিছে তাৰ উত্তৰ আপুনি দিছে যে মোৰ খুৰা কলকাতাত থাকে বা বাস কৰে তো মানুহজনে কি প্ৰশ্ন কৰিছে যে তোমাৰ খুৰা ক'ত থাকে বা বাস কৰে where does your uncle live next I went to market to buy a book মই এখন কিতাপ কিনাৰ বাবে বজাৰ লৈ গৈছো কোনোবাই প্ৰশ্ন কৰিছে তাৰ উত্তৰ দিছিল আপুনি যে মই এখন কিতাপ কিনাৰ বাবে বজাৰ লৈ গৈছিলো তো মানুহজনে বা কোনোবাই আপোনাক কি প্ৰশ্ন কৰিছিল যে তুমি কিয় বজাৰ লৈ গৈছিলা why did you go to market তুমি কিয় বজাৰ লৈ গৈছিলা next she has bought this dress তাই এই ড্ৰেছটো কিনিলে তো কোনোবাই প্ৰশ্ন কৰিছে আৰু তাৰ উত্তৰ আপুনি দিছে যে তাই এই ড্ৰেছটো কিনিলে তো তেতিয়া প্ৰশ্ন কৰিলে কি হ'ব কোনোবাই আপোনাক কি প্ৰশ্ন কৰিছে যে which dress has she bought তাই কোনখন ড্ৰেছ কিনিলে next Columbus discovered America কলম্বাসে আমেৰিকা আৱিষ্কাৰ কৰিছিল কোনোবাই প্ৰশ্ন কৰাৰ পিছত আপুনি উত্তৰ দিছে যে কলম্বাসে কি কৰিছিল আমেৰিকা আৱিষ্কাৰ কৰিছিল তো মানুহজনে কি প্ৰশ্ন কৰিছিল যে কোনে আমেৰিকা আৱিষ্কাৰ কৰিছিল who discovered America তো কোশ্চেনটো কি হ'ব who discovered America next I go to school on foot মই খোজকাঢ়ি স্কুললৈ যাওঁ কোনোবাই প্ৰশ্ন কৰিছে আপুনি কেনেকৈ স্কুললৈ যোৱা আৰু আপুনি উত্তৰ দিছে I go to school on foot তো ইয়াৰ প্ৰশ্নটো কি হ'ব তুমি কেনেকৈ স্কুললৈ যোৱা how do you go to school তুমি কেনেকৈ স্কুললৈ যোৱা next this pen is mine মানে এই কলমটো মোৰ কোনোবাই প্ৰশ্ন কৰাৰ পিছত আপুনি উত্তৰ দিছে যে this pen is mine মানে এই কলমটো মোৰ তেন্তে কোনোবাই কি প্ৰশ্ন কৰিছিল whose pen is this মানে এই কলমটো কাৰ তাৰপিছত I want to meet your sister কোনোবাই প্ৰশ্ন কৰাৰ পিছত আপুনি উত্তৰ দিছে যে I want to meet your sister মই তোমাৰ ভনীক লগ কৰিব বিচাৰো বা দেখা কৰিব বিচাৰিছো তেন্তে প্ৰশ্নটো কি আছিল মানুহজনে কি প্ৰশ্ন কৰিছে যে whom do you want to meet মানে তুমি কাক লগ কৰিব বিচাৰা
নেক্সট আইছো দেয়াৰ আৰ 500 পেজেছ ইন দিছ বুক এই কিতাপখনত 500 মান কি আছে পৃষ্ঠা আছে তো কোনোবাই প্ৰশ্ন কৰিছে তাৰ উত্তৰ দিছে আপুনি যে এই কিতাপখনত 500 মান কি আছে পৃষ্ঠা আছে তেন্তে মানুহজনে কি প্ৰশ্ন কৰিছিল হাউ মেনি তেতিয়া কি ব্যৱহাৰ কৰিব লাগিব হাউ মেনি ব্যৱহাৰ কৰিব লাগিব হাউ মেনি পেজেছ আৰ দেয়াৰ ইন দিছ বুক এই কিতাপখনত কিমান পৃষ্ঠা আছে Next, I see she wants some salt. Tai kisu salt mane ki nimok. Tai kisu nimok bisare. Tai kisu man nimok bisare. Tente konobai proshno korise tar uttor dise je tai kisuman nimok bisare. Tente konobai ki proshno korisil je how much salt does she want? কোনোবাই প্ৰশ্ন কৰাৰ পিছত আপুনি উত্তৰ দিছে যে তাই কিছুমান নিমখ বিচাৰে তেন্তে প্ৰশ্নটো কি হ'ব হাউ মাচ সল্ট ডাজ শি ওয়ান্ট তাই কিমান নিমখ বিচাৰে অলপ আগতে কোৱা হ'ল যে হাউ মাচ কোড ব্যৱহাৰ কৰা হয় হাউ মাচ কোড ব্যৱহাৰ কৰা হয় যিবিলাক বস্তু গণিব নোৱাৰি বা কাউন্ট মানে আনকাউন্টেবল এইবিলাকৰ ক্ষেত্ৰত হাউ মাচ ব্যৱহাৰ কৰা হয় তো সল্ট মানে নিমখ আমি গণনা কৰিব নোৱাৰো Next আইছো Rohit has been reading for 3 hours. Rohite 3 ঘণ্টা ধৰি পঢ়ি আছে। তো কোনোবাই প্ৰশ্ন কৰাৰ পিছত আপুনি উত্তৰ দিছে যে Rohite 3 ঘণ্টা ধৰি পঢ়ি আছে। তো ইয়াৰ কোৱেশ্চনটো কি হ'ব কোনোবাই কি প্ৰশ্ন কৰিছিল যে how long has Rohit been reading? Rohite কিমান সময় ধৰি পঢ়ি আছে? সাধাৰণতে how long কোন ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় সময় বুজোৱাৰ ক্ষেত্ৰত Next, I saw this house is about his house is about 5 kilometers far from here. Tar ghor ইয়াৰ পৰা 5 কিলোমিটাৰ দূৰত তো কোনোবাই প্ৰশ্ন কৰাৰ পিছত আপুনি উত্তৰ দিছে যে তাৰ ঘৰ ইয়াৰ পৰা 5 কিলোমিটাৰ দূৰত তো কোনোবাই কি প্ৰশ্ন কৰিছে যে how far is his house from here তাৰ ঘৰ ইয়াৰ পৰা কিমান দূৰত Next I saw she takes tea twice a day. Tai dinot দুবাৰ চাহ খায় তো কোনোবাই প্ৰশ্ন কৰাৰ পিছত আপুনি উত্তৰ দিছে যে তেওঁ he takes tea twice a day. তেওঁ দিনত দুবাৰ কৈ চাহ খায় তেন্তে প্ৰশ্নটো কি হ'ব কোনোবাই কি প্ৰশ্ন কৰিছে যে how often does he take tea মানে তেওঁ কিমান বাৰ চাহ খায় তো এনেকুৱা ধৰণৰ সাধাৰণতে আস্ক কোৱেশ্চন হয় এটা কোৱেশ্চন দিয়া থাকে এটা আনসাৰ দিয়া থাকে তাৰ কি বনাব লাগে কোৱেশ্চন বনাব লাগে এতিয়া আমি লাষ্ট এক্সামত অহা মানে 2019 ত যেটো টেট পৰীক্ষা অনুষ্ঠিত হৈছিল তাত এলপি সেকশনত তিনিটা কোৱেশ্চন দিছিল ডব্লিউএসসি কোৱেশ্চন বা আস্ক কোৱেশ্চনৰ ওপৰত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিল আমি আলোচনা কৰিবলৈ লম তো এই সেকতে আনেটা কথা কৈ দিছো যে এতিয়াও যদি কোনোবাই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে মই পৰৱৰ্তী ভিডিও দিয়াৰ লগে লগে আপোনালোকে সোনকালে নোটিফিকেশনটো পাই যায় আৰু পাৰিলে ভিডিওটো যিমান পাৰে শেয়াৰ কৰক আৰু ভিডিওটো চাই কেনেকুৱা লাগিল অলপ কমেন্ট সেকশনত জনাই দিলে বৰ ভাল পাম বা পৰৱৰ্তী ভিডিও বনোৱাত খুবে অনুপ্ৰেৰণা যোগাব তো আই থিংক যিখিনি কথা আলোচনা কৰা হল আস্ক কোৱেশ্চন লৈ বা ডব্লিউএস কোৱেশ্চন লৈ আপোনালোকৰ ক্লিয়াৰ হৈছে এতিয়া আমি লাষ্ট এক্সামত অহা কেইবাটাও এমসিকিউ আলোচনা কৰিম ফাৰ্স্ট আইছিল Every child has 4 stages of development. প্রত্যেক গৰাকী শিশুৰ বিকাশৰ কি আছে চাৰিটা স্টেজ আছে পৰ্যায় আছে প্ৰত্যেক গৰাকী শিশুৰ কি আছে বিকাশৰ চাৰিটা মানে পৰ্যায় আছে তো এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিল dash stages of development are there for every child Option D আছিল how long option A আছিল how long তাৰপিছত option B আছিল how many তাৰপিছত option C আছিল how often তাৰপিছত option D আছিল which one
তো ইয়াত কি হ'ব answer to দিয়াই আছে যে every child has 4 stages of development মানে প্ৰত্যেক গৰাকী শিশুৰ বিকাশৰ কি আছে চাৰিটা পৰ্যায় আছে বা স্তৰ আছে বিকাশৰ চাৰিটা কি আছে স্তৰ আছে প্ৰত্যেক গৰাকী শিশুৰ বিকাশৰ কি আছে চাৰিটা মানে কি আছে স্তৰ আছে বা স্টেজ আছে বা পৰ্যায় আছে তেন্তে কোশ্চেনটো কি হ'ব যে প্ৰত্যেক গৰাকী শিশুৰ বিকাশৰ কিমানটা পৰ্যায় আছে তো আমি কি এটো গণনা কৰিব পাৰিম এই কাৰণে ইয়াত কি হ'ব হাউ মেনি হ'ব অপচন কি হ'ব বি হ'ব হাউ মেনি স্টেজেস অফ ডেভেলপমেন্ট আর देयर ফর এভরি চাইল্ড ইয়াত সঠিক आंसर কারেক্ট অপচনটো কোনটো হ'ব অপচন বি কাৰণ স্টেজ আমি কি গণনা কৰিব পাৰিম এই কাৰণে কি হাউ মেনি ব্যৱহাৰ কৰিব লাগিব নেক্সট অপচন 2 sorry example number 2 दिया से according to Socrates education means creation of a sound mind in a sound body according to Socrates माने आंसर तो दिया से Socrates और मते education means माने education अर्थ होल बा education ए बुझाए কি বুঝায় creation of a sound mind এটা ভাল মনৰ উৎপত্তি in sound body মানে এটা ভাল শাৰীৰিক অৱস্থাত এটা ভাল মনৰ মানে ক্ৰিয়েচন মানে সৃষ্টি হল শিক্ষা তো সক্ৰেটিছৰ মতে হল যে শিক্ষা অৰ্জন কৰিবলৈ হলে শৰীৰটো কি হ'ব লাগিব সুস্থ সবল হ'ব লাগিব আৰু মনটো কি হ'ব লাগিব সুস্থ সৰল হ'ব লাগিব তেতিয়াহে কোনোবাই কি মানে ভাল ধৰণৰ শিক্ষা অৰ্জন কৰিব পাৰিব তো এতিয়া কোশ্চেন দিছে dash does Socrates mean by education तो क्वेश्चन तो কি হ'ব যে Socrates ইয়াৰ যেটো आंसर to দি দিছে आंसर to क्वेश्चन तो কি হ'ব आंसर to কি আছিল যে Socratesৰ মতে শিক্ষা অৰ্জন কৰাৰ বাবে কি থাকিব লাগিব এটা ভাল শৰীৰ থাকিব লাগিব সুস্থ শৰীৰ থাকিব লাগিব আৰু সুস্থ কি থাকিব লাগিব মন থাকিব লাগিব তো क्वेश्चन तो কি হ'ব Dash does Socrates mean by education? Socrates শিক্ষাৰ দ্বাৰা কি বুজাব বিচাৰিছে বা Socrates শিক্ষাৰ ডেফিনেশনটো কেনেকৈ দিছে বা Socratesৰ মতে শিক্ষা কি তেন্তে ইয়াত কি হ'ব অপচন নম্বৰ বি হ'ব what does Socrates mean by education মানে Socrates শিক্ষাৰ দ্বাৰা কি বুজাব বিচাৰিছে বা Socrates শিক্ষাৰ ডেফিনেশন টু কিনে ধৰণে দিছে বা কি ধৰণে দিছে তো ইয়াত সঠিক অপচন হ'ব কি অপচন বি আজিৰ ভিডিও লাষ্ট एग्जांपल টু লৈ গৈছো एग्जांपल টু দিয়া আছে I used to go the library every day I used to go the library every day মানে মই প্ৰত্যেক দিন লাইব্ৰেৰীত গৈছিলো তো কোশ্চেনটো কি হ'ব যে তুমি বা আপুনি কিমান বাৰ লাইব্ৰেৰীলৈ গৈছিল তো why দিত নহব how মানে হল কেনেকে গৈছিল হেতু তো নহব ইয়াত কি হ'ব how often to কি হ'ব সঠিক आंसर হ'ব যে how often do you go to the library যে আপুনি বা তুমি কিমান বাৰ লাইব্ৰেৰীলৈ যায় তো এয়াই আছিল আজিৰ ভিডিওটো তো ইয়াতে আজিৰ ভিডিওটো সমাপ্ত কৰিছো আৰু পৰৱৰ্তী এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিওটো ইয়াতে সমাপ্ত কৰিছো ধন্যবাদ